এই মদন কামদেৱ এতিয়া ধৰক আমাৰ কামৰূপৰ যিটো নাম আমি শুনা মতে মদন কামদেৱ হৈছে কি মহাদেৱে যেতিয়া ত্ৰিজগতৰ অধিপতি হ'ব বিচাৰিছিল তেতিয়া স্বৰ্গৰ দেৱতাসকলে কামদেৱ আটাইতকৈ ধুনীয়া আছিল, গতিকে কামদেৱক পঠাইছিল যে শিৱৰ ধ্যানটো অতি সোনকালে ভগ্ন কৰ আৰু তাৰ পিছতহে আমি শিৱ ত্ৰিজগতৰ যাতে অধিপতি হ'ব নোৱাৰে। তেতিয়া মহাদেৱ ধ্যানত থকা অৱস্থাত কামদেৱে আহি বিভিন্ন অংগী ভংগী দি ধ্যান ভগ্ন কৰিব বিচাৰিছিল। মহাদেৱৰ খং উঠি মাজৰ চকুটো যেতিয়া মেলি দিলে কামদেৱ ভস্ম হৈ গ'ল আৰু যাৰ পিছতে কামদেৱৰ ঘৈণীয়েক ৰতি দেৱীয়ে বিভিন্ন স্তুতি কৰাৰ পিছত কামদেৱক পুনৰ জন্ম দিব লগা হৈছিল, সেই হ'ল কামৰূপ। এই কামৰূপত যদি মদন কামদেৱৰ যিটো ইয়াত আমি টেম্পুল দেখা পালোঁ, মন্দিৰ দেখিছোঁ, এইটো আটাইতকৈ ধুনীয়া ডেভেলপ হ'ব লাগিছিল। ইয়াতে বিভিন্ন ধৰণৰ মানুহ আহে, এইবিলাক ৰিচাৰ্চ কৰিব লাগিছিল কেনেকৈ ইয়াত উৎপত্তি হ'ল, কামদেৱৰ এই শিলাবিলাক কেনেকৈ ভাঙি চিঙি কেনেকৈ চুৰমাৰ হ'ল, ইয়াৰ বিষয়ে 1950 চনৰ যি ভূমিকম্পত আমাৰ চানডুবি গুৱাহাটীৰ পৰা 72 কিলোমিটাৰ দক্ষিণে ভূমিকম্পৰ ফলত চানডুবি হ্ৰদৰ সৃষ্টি হৈছিল। আৰু মই শুনা মতে ইয়াতো সেই 1950 চনৰ ভূমিকম্পত এই মন্দিৰটোৰ আৱিৰ্ভাৱ হোৱা বুলি মই শুনিছোঁ। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈ এই জাগাখিনিৰ ডেভেলপ হোৱা নাই, কোনো ৰিচাৰ্চ কৰা নাই। আৰু আমি মন্ত্ৰী সকলোকে জনাওঁ যদিও বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যদি অকণমান চকু ঘূৰাই কামৰূপ নামটো কেনেকৈ হ'ল, সেই কামৰূপ নামেৰে কামদেৱৰ মন্দিৰ যিহেতুকে ইয়াতে আছে, গতিকে অতি সোনকালে ডেভেলপ কৰক, এইটো ৰাইজৰ বিপুল দাবী। তেখেতে এইটো কৰিলে এটলিষ্ট কামৰূপৰ নামটো এটলিষ্ট যিটো কামৰূপ ডিষ্ট্ৰিক্ট তাৰ নামটো থাকিব। আমি ইয়াৰ পৰাই বনভোজস্থলীৰ পৰা সকলোৱে হৈ আমি আবেদন জনাইছোঁ তথা গুৱাহাটী সদনগৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ তৰফৰ পৰা আমি তেখেতক আবেদন জনাইছোঁ অতি সোনকালে এইটো ডেভেলপ কৰক আৰু আমি ৰাইজৰ পৰা যিমান দূৰ পাৰোঁ ডেভেলপৰ কাৰণে যি পাৰোঁ ৰাইজে হাত নখ জোকাৰিলে নৈ বয়, আমি তেখেতসকলক যিমান দূৰ পাৰোঁ সহযোগিতা কৰিম। ৰাম মন্দিৰ যদি মানুহৰ ডনেশ্যনেদি হয় মদন কামদেৱ হ'ব, কিন্তু অসমৰ মুখ্যমন্ত্ৰী বিশেষভাৱে চকু দিয়ক, এইটো আমাৰ আহ্বান।